সো আজি আমাৰ ফাৰ্ষ্টৰ কুৱেশ্যনটো আছে 0.5 বাৰক পি বাই কিউ আৰহি লৈ যাওঁ এনচাৰ কি আছে 0.5 বাৰ 0.5 বাৰ মানে কি হ'ব ওপৰত থাকিব 5 তলত হ'ব 9 তো এইটো এনেকৈ হ'ব নেক্সট কুৱেশ্যন আছে আমাৰ 0.15 বাৰক পি বাই কিউ আৰহি লৈ নিয়া 0.15 বাৰ তো ইয়াত আমাৰ চাব লাগিব কেইটাৰ ওপৰত বাৰ আছে এটা দুটাৰ ওপৰত বাৰ আছে মানে তলত দুটা নয় হ'ব ওপৰত থাকিব 15 তো এনেকৈ হ'ব এতিয়া আমি যদি কাটিব গ'লে 3 5 যা 15 3 5 যা 15 3 33 যা কি হ'ব 99 তো এইটো এনচাৰ কি হ'ব 5/33 তো নেক্সট আমাৰ কুৱেশ্যন হৈছে এনেকৈ যদি আহে 3.456 পি বাই কিউ আৰহি লৈ নিয়া এইটো কি হ'ব আমাৰ 3.456 ওপৰত আছে বাৰ এতিয়া আমাৰ চাব লাগিব ওপৰত কেইটাৰ ওপৰত বাৰ আছে 1 2 3টাৰ ওপৰত বাৰ আছে মানে ওপৰত কি হ'ব 3টা নয় 1 2 3টা নয় আৰু ওপৰত কি হ'ব 3.456 গোটেইখিনি লিখিব লাগিব 3456 মাইনাছ কি হ'ব 3ৰ ওপৰত বাৰ নাই মানে 3 লিখিব লাগিব এইটো এনচাৰ হ'ব তলত 1 2 3টা নয় আৰু ওপৰত 3456 মাইনাছ 3 থাকিব 3.3453 এইটো হ'ব এনচাৰ তো নেক্সট আমাৰ কুৱেশ্যন আছে 5.1692 ওপৰত বাৰ আছে কওক পি বাই কিউ আৰহি লৈ নিয়া তো এনচাৰ কি হ'ব এইটো 5.1692 90ৰ ওপৰত কি আছে বাৰ আছে তো এইটো আমি কি হ'ব তলত কি হ'ব কেইটাৰ ওপৰত বাৰ হ'ব দুটাৰ ওপৰত বাৰ হ'ব 9 দুটা ওপৰত বাৰ আছে তাৰমানে কি হ'ব দুটা নাই আৰু 0 কেইটা হ'ব দুটা বাকী আছে তাৰমানে দুটা 0 হ'ব আৰু ওপৰত কি হ'ব আমাৰ 5.1692 মাইনাছ কেইটাৰ ওপৰত বাৰ নাই 516 তো কি হ'ব ওপৰত তলত হ'ব 9900 আৰু এতিয়া আমি যদি মাইনাছ কৰিলে কি হ'ব 51692 516 মাইনাছ কৰিলে কি হ'ব 12 minus 6 8 minus 1 কি হ'ব 7 ইয়াত 6 minus 5 1 তো 1 থাকিব 5 51176 51176 তো নেক্সট আমাৰ কুৱেশ্যন আছে 0.45 কি আছে পি বাই কিউ আৰহি 45 দুই ঘৰ পাছত পইণ্ট আছে তাৰমানে কিবা একেলগত দুটা 0 নেক্সট আছে আমাৰ 3.176 তিন ঘৰ পাছত পইণ্ট আছে মানে একেলগত তিনিটা 0 নেক্সট আছে আমাৰ কি 9.76 কিবা 976 তলত কিবা দুই ঘৰ পাছত পইণ্ট আছে একেলগত দুটা 0 ইয়াত কিবা 213.0 21305 দুই ঘৰ পাছত পইণ্ট আছে একেলগত দুটা 0 ইয়াত আছে আমাৰ 676 কিবা 672 ওপৰত 1 2 3 4 5 5 ঘৰ পাছত পইণ্ট আছে একেলগত পাঁচটা 0 ইয়াত কি হ'ব 91562145 তলত কি হ'ব 1 2 3 4 ঘৰ পাছত পইণ্ট আছে মানে একেলগত চাৰিটা 0 ইয়াত কি আছে আমাৰ ওপৰত হ'ব খালি 2 1 2 3 4 5 ঘৰ পাছত পইণ্ট একেলগত পাঁচটা 0 দিলে হৈ গ'ল